অসমৰ বিজেপি চৰকাৰ আৰু অসম পুলিচ সম্পৰ্কে কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াই জনিয়াৰ বিধায়ক ডক্টৰ ৰফিকুল ইছলামে। বিজেপি চৰকাৰ দুমুখীয়া নহয়, চাৰিমুখীয়া নীতিৰ চৰকাৰ বুলি কয় বিধায়ক ৰকিবুল ইছলামে। এই চৰকাৰ দুমুখীয়া নহয়, চাৰিমুখীয়া নীতি চৰকাৰৰ। গায়ক আলতাফ হুছেইনক আটক কৰা অসম চৰকাৰ আৰু অসম পুলিচে বিজেপি নেতা ময়ূৰ বৰগোহাঁইক আজিলৈকে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই? বিধায়কগৰাকী আৰু কয় যে শ্ৰমিকৰ 15 লাখ টকা আত্মসাৎ কৰি শ্ৰমিকক মাৰপিট কৰি খেদি দিয়া ময়ূৰ বৰগোহাঁইক আটক কৰি সাহস দেখুৱাব লাগে অসম পুলিচে। প্ৰত্যেক দিনাই মুছলিম বিৰোধী বিষাক্ত সাম্প্ৰদায়িক মন্তব্য দিয়া সত্যৰঞ্জন বৰা, শিলাদিত্য আদিক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি প্ৰশ্ন কৰে বিধায়কগৰাকীয়ে। ভিন্ন থানাত একাধিক গোচৰ ৰুজু হোৱাৰ পিছতো কিয় গ্ৰেপ্তাৰ হোৱা নাই ময়ূৰ বৰগোহাঁই? নে বিজেপি নেতা হোৱা বাবেই সাৰি যাব ময়ূৰ বৰগোহাঁই? বিধায়কগৰাকীয়ে চৰকাৰ তথা অসম পুলিচৰ বিৰুদ্ধে এক প্ৰকাৰ ক্ষোভ প্ৰকাশ কৰা দেখা যায়। এই চৰকাৰ দুমুখীয়া নহয়, চাৰিমুখীয়া নীতি চৰকাৰৰ। আপোনাৰ ময়ূৰ বৰগোহাঁই বিজেপিৰ শিৱসাগৰ জিলাৰ সভাপতি আৰু সেইজন মিয়া বুলি কৈ মিয়াৰ বিৰুদ্ধে উচতাইছে। তেখেতৰ ফাৰ্ম হাউচ না তেখেতৰ কি ক'ত কাম কৰি আছিল 15জন মানুহ সেইসকলক মাৰপিট কৰিছে। সেইসকলক পইচা পাব লগা আছিল 15 লাখ পইচা নিদি ৰাতাৰাতিৰ ভিতৰত মাৰি পিটি খেদিছে। বৰপেটা আৰু গোৱালপাৰাৰ আছিলে এই লেবাৰখিনি। তেখেতসকলে আহি ইয়াতে FIR কৰিছে, সময়মতে FIR লোৱা নাছিল। তাৰ পিছত আমি যেতিয়া বিধানসভাত এই কথা বাৰ্তাবিলাক উত্থাপন কৰোঁ তাৰ পিছতে FIR লজ হয়। এইটো বৰ দুৰ্ভাগ্যজনক যে ময়ূৰ বৰগোহাঁই এতিয়ালৈকে গ্ৰেপ্তাৰ হৈ যাব লাগিছিল। যিজন মানুহ আইন হাতত তুলি লৈ নিৰহ মানুহ, খাটি খোৱা মানুহ, কাম কৰা মানুহ সেইসকলৰ ওপৰত মানে জঁপিয়াই পৰি তেখেতসকলক মাৰপিট কৰিছে। তাৰপিছত FIR হোৱাৰ পিছত কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা নাই? বিজেপিৰ সভাপতি হোৱাৰ কাৰণে সেইজন ব্যক্তিক ছেফ দিছে নেকি? গতিকে মুখ্যমন্ত্ৰী ডাঙৰ প্ৰতি মোৰ আহ্বান থাকিল, আপুনি অতি সোনকালে যদি সাহস দেখাব পাৰে আপোনাৰ দলৰ সভাপতি যিজনে পৰিৱেশ বেয়া কৰাৰ কাৰণে বিশেষ ভূমিকা লৈছিল এই ময়ূৰ বৰগোহাঁইক আপুনি অতি সোনকালে গ্ৰেপ্তাৰ কৰক। আৰু যি দুখীয়া মানুহখিনি পাব লগা পইচাখিনি আছে আপুনি দায়িত্ব লৈ এই পইচাখিনি তেখেতসকলক দিয়াৰ ব্যৱস্থা কৰক। আলতাফৰ কথা কৈছে, গান গাইছে মাজত মাত্ৰ এটা দুটা শব্দ নকলে ভাল আছিল, ক'ব নালাগিছিল। দুটা বাক্য, এই দুটা বাক্যৰ কাৰণে তথাপি খেদ প্ৰকাশ কৰিছে এই ল'ৰাজনে ভুল হৈ যোৱা বুলি। তাৰ পিছতো গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু সত্যৰঞ্জন বৰাৰ পৰা আৰম্ভ কৰি শিলাদিত্যৰ পৰা আৰম্ভ কৰি বিজেপি আৰু বজৰং দল আৰু কিমানজনে এনেকুৱা ধৰণৰ বিষাক্ত বক্তব্য ডেইলি দি আছে সেইসকল কিন্তু গ্ৰেপ্তাৰ হোৱা নাই। সেইসকলক গ্ৰেপ্তাৰ কৰি অসম পুলিচে, মুখ্যমন্ত্ৰী পুলিচে সাহস দেখাব পৰা নাই। গতিকে সাহস আছে যদি সেইসকলকে গ্ৰেপ্তাৰ কৰক যিসকলে ডেইলি বিষাক্ত বক্তব্য দি আছে মুছলমানৰ বিৰুদ্ধে, মিয়া সম্প্ৰদায়ৰ বিৰুদ্ধে, এটা জনগোষ্ঠীক টাৰ্গেট কৰি সাম্প্ৰদায়িক বক্তব্য বিয়পাই পৰিস্থিতি বেয়া কৰাৰ চেষ্টা কৰি আছে। সেইসকলকো গ্ৰেপ্তাৰ কৰা সাহস দেখক। আৰু বিশেষভাৱে ময়ূৰ বৰগোহাঁই যিজন কৰ্মচাৰী শ্ৰমজীৱীসকলক পইচা আত্মসাৎ কৰাৰ অভিযোগ উঠিছে, শ্ৰমজীৱীসকলক মাৰি পিটি খেদিছে, FIR হৈছে। অতি সোনকালে এইজন ব্যক্তি গ্ৰেপ্তাৰ হ'ব লাগে। বিধানসভাত এই কথাটো আমি উত্থাপন কৰিছিলোঁ আৰু আজি আপোনালোকৰ যোগেদিও মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। মহিবুল ইছলামৰ ৰিপৰ্ট, এনি লাইভ। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।